My dear students, welcome. Here I am Prasenjit. Today I am going to discuss activities 1 to 3 from lesson 2 Tom Sawyer class 6. Let us begin. বিটো আছিলে টম এণ্ড হাক এণ্টাৰ দ্য হাউচ আৰ্মড উইথ। তাৰমানে টম আৰু হাকে ঘৰটোত সোমাইছিলে, সজ্জিত হৈ সোমাইছিলে। কি 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 আৰ্ম লৈ গৈছিলে? এইটো অপশ্যন আছে এ পিক এক্স, তাৰমানে কোৰ। টুটো এ স্পেড, তাৰমানে বেলচা। 3 এ পিক এক্স এণ্ড এ স্পেড, তাৰমানে এটা কোৰ আৰু এটা বেলচা। 4টো আছিলে এন এক্স এণ্ড এ স্পেড। কোনটো আছিলে বাৰু? তোমালোকৰ মনত পৰিছেই। কোনটো শুদ্ধ অপশ্যন কোনটো হ'ব? এই নাম্বাৰ 3টো, এ পিক এক্স এণ্ড এ স্পেড। এনচাৰ কি লিখিবা? এনচাৰ এ পিক এক্স এণ্ড এ স্পেড। চি টম এণ্ড হাক চ'। টম আৰু হাককে দেখিছিল। কি দেখিছিল বাৰু? অপশ্যনকেইটা চাই লোৱা হা। 1টো দিছে টু মেন এণ্টাৰিং দ্য হাউচ। দুজন মানুহ ঘৰটোত সোমাইছিল। 1 man entering the house, এজন মানুহ ঘৰটোত সোমাইছিল। জয় এণ্টাৰিং দ্য হাউচ, জয়ে ঘৰটোলৈ সোমাইছিল। 4 3 thieves entering the house, তিনিজন চোৰ ঘৰটোলৈ সোমাইছিল। তোমালোকৰ নিশ্চয় মনত পৰিছে উত্তৰ কেইজন আছিলে? দুজন আছিলে, হয় নাই? এনে উত্তৰটো কোনটো হ'ব? 1টো হ'ব। 2 men entering the house, এনচাৰটো কি লিখিবা? 2 men entering the house। কোন কোন আছিলে জানাই? ডি থেংক গড উই হেড এ নেৰো এস্কেপ, হু ছেড দিছ টু হুম। তাৰমানে ভগৱানলৈ ধন্যবাদ, ঈশ্বৰলৈ ধন্যবাদ, আমি কিবাকৈ মানে কোনোমতে ৰক্ষা পালোঁ। এই কথাষাৰ কোনে কাক কৈছিল? অপশ্যনকেইটা দিছে টম ছেড ইট টু হাক, টমে হাকক কৈছিল। নম্বৰ 2 জয়ে ছেড টু হাক, জয়ে হাকক কৈছিল। নম্বৰ 3 হাক ছেড টু জয়, হাকে জয়ক কৈছিল। 4 হাক ছেড ইট টু টম, হাকে টমক কৈছিল। কোনটো হ'ব বাৰু? ইয়াৰ এনচাৰটো হ'ব হাক ছেড ইট টু টম। তোমালোকে ইয়াত পঢ়িছিলা না যে থেংক গড উই হেড এ নেৰো এস্কেপ, হাক ছেড টু টম, হাকে কৈছিলে কথাটো, হয় নাই? নাম্বাৰ 2 এক্টিভিটিজ। ৰিড দ্য ষ্টৰি এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ব্ৰিফলি ইন ইউৰ অ'ন ৱৰ্ডছ। তাৰমানে এই ষ্টৰিটো মানে গল্পটো পঢ়িব কৈছে আৰু তলত দিয়া প্ৰশ্ন দুটাৰ উত্তৰ কৰিব কৈছে। এইটো আছিলে হোৱাট ডিড টম অলৱেজ ড্ৰিম অফ, তাৰমানে সদায় টমে কি সপোন দেখিছিল? আহাচোন ইয়াৰ উত্তৰটো লিখিব। টম হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হাণ্টেড হাউচেছ। নাম্বাৰ বি প্ৰশ্নটো আছিল হোৱাট প্লান ডিড টম মেক উইথ হিজ ফ্ৰেণ্ড হাক। তাৰমানে টমে তাৰ বন্ধু হাকৰ লগত কি প্লান কৰিছিলে? প্লান মানে কি পৰিকল্পনা কৰিছিল? আহাচোন ইয়াৰ উত্তৰটো চাওঁ। আনচাৰটো হ'ব টম মেড এ প্লান উইথ হাক টু গ' ফৰ এ ট্ৰেজাৰ হাণ্ট। তাৰমানে টমে গুপ্তধন বিচাৰি যাবলৈ হাকৰ সৈতে পৰিকল্পনা কৰিছিল। লেট আছ মুভ টু এক্টিভিটিজ 3A। লেট আছ লাৰ্ণ চাম ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ। আহা আমি কিছুমান নতুন শব্দ আৰু তাৰ অৰ্থ শিকোঁ। ইয়াৰ পৰা শিকোঁ। এইটো মিড নাইট। মিড নাইট মিনছ 12 o'clock at night, তাৰমানে ৰাতি 12 বজা। মিড নাইট মানে ৰাতি 12 বজা। এইটো মানে কি? হণ্টেড হাউচ,
haunted house মানে a house visited by ghosts তাৰমানে ভূত অহা যোৱা কৰা ঘৰ এতিয়া এইটো জানো thief thief মানে কি a person who steals something from another person or place তাৰমানে এজন মানুহ যি অন্য মানুহ বা ঠাইৰ পৰা কিবা চোৰ কৰে বা চুৰি কৰে এতিয়া এইটো জানো dig dig মানে to make a hole in the ground or to remove something from the ground with a tool তাৰমানে মাটিত গাঁত কৰা বা আহিলা বা সঁজুলি সহায়ত মাটিৰ পৰা কিবা আঁতৰাই দিয়া dig staircase staircase means কি a set of stairs inside a building including the posts and rails তাৰমানে অট্টালিকাৰ ভিতৰত থকা ভাঙৰা বা খুঁটাৰ সৈতে থকা চিৰিৰ সমষ্টি lamb lamb means কি unable to walk well because of an injury to the leg or foot তাৰমানে ভৰি বা ঠেঙত হোৱা আঘাতৰ বাবে ভালদৰে খোজ কাঢ়িব নোৱাৰা এইটো কি বুলি কয় লেম তাৰপিছত আহিলে grumbled মানে complained about something তাৰমানে কোনো এটা বিষয়ে আপত্তি কৰা কমপ্লেইন কৰা তাৰপিছত আহিছে toppled মানে became unsteady and fell down তাৰমানে অস্থিৰ হোৱা আৰু পৰি যোৱা wrap wrap means to cover something completely in paper or other material তাৰমানে কিবা বস্তু বা কাগজ বা অন্য সামগ্ৰীৰে সম্পূৰ্ণকৈ ঢাকি লোৱা B. Now rewrite the sentences replacing the underlined parts with the words you learned above. তাৰমানে এতিয়া কি কৈছে এতিয়া তোমালোকে কি কৰিব লাগিব ওপৰত শিকা শব্দবোৰ তলত আঁচ থকা অংশৰ সৈতে সলনি কৰা বাক্যবোৰ আকৌ পুনৰাই লিখিব গৈছে তাৰমানে একেবাৰে ইজি কথা এই যে তলত আণ্ডাৰলাইন কৰা আছে মাছ মৰা আছে এই ৱাৰ্ডটোৰ এই ৱাৰ্ডকেইটাৰ সলনি ইয়াৰ পৰা আমি এটা ৱাৰ্ড বাচিব লাগিব বা এটা বা দুটা ৱাৰ্ড সেইটো ইয়াত বহাব লাগিব এইটো আছিল নামৰ আইটো আছিল মানে প্ৰথমটো আছিল এক নম্বৰটো আছিলে টম এণ্ড হাক সিলেক্টেড এ হাউচ ভিজিটেড বাই গ'ষ্টছ ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ তাৰমানে ইয়াত কি কৈছে টম আৰু হাকে নিজৰ নতুন অভিযানৰ বাবে ভূত অহা যোৱা কৰা ঘৰ এটা বাছি ল'লে এই হাউচ ভিজিটেড বাই গ'ষ্ট মানে ভূত অহা যোৱা কৰা এতিয়া এই হাউচ ভিজিটেড বাই গ'ষ্ট এইটোৰ সলনি কোনটো ৱাৰ্ড হ'ব ইয়াত নিশ্চয় কোনটো হ'ব হাণ্টেড হাউচ হয় নাই এইটো হ'ব উত্তৰটো এতিয়া আহা আমি এই বাক্যটো লিখোঁ এই আণ্ডাৰলাইন কৰা ৱাৰ্ডবিলাকৰ সলনি আমি হাণ্টেড হাউচ ইউজ কৰিম বা ব্যৱহাৰ কৰিম এতিয়া এনচাৰটো এইদৰে লিখিবা তোমালোকে টম এণ্ড হাক সিলেক্টেড এ হাণ্টেড হাউচ ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ তাৰমানে টম আৰু হাকে নিজৰ নতুন অভিযানৰ বাবে এটা ভূতৰ আড্ডা বাছি ল'লে বা ভূতৰ ঘৰ নাম্বাৰ 2টো আছিল টম এণ্ড হাক started the journey at 12 o'clock at night at 12 o'clock at night এইটোৰ তলত কি আছে আণ্ডাৰলাইন কৰা আছে ইয়াৰ সলনি কি বহিব আমি ইয়াৰ পৰা বাচিলে কি পাম এইটো হয় নাই কি লিখিব লাগিব midnight means 12 o'clock at night এতিয়া এই বাক্যটো
আমি এইটোৰ সলনি আমি কি ব্যৱহাৰ কৰিম মিডনাইট ব্যৱহাৰ কৰি আকৌ বাক্যটো লিখোঁ এনচাৰটো তোমালোকে এইদৰে লিখিবা টম এণ্ড হাক started their journey at midnight তাৰমানে টম আৰু হাকে তেওঁলোকৰ যাত্ৰা নিশা 12 বজাত আৰম্ভ কৰিছিল বা মাজনিশা আৰম্ভ কৰিছিল ইয়াত 12 বজাৰ হ'লে আমি কি লিখিম মাজনিশা মিন্স মিডনাইট 3 নম্বৰ বাক্যটো আছিলে দ্য thief was trying to make a hole in the ground ইয়াত আমাৰ আণ্ডাৰলাইন আছে ইয়াৰ সলনি কি বহিব আসন চাওঁ ইয়াৰ সলনি কি বহিব এই যে dig to make a hole in the ground or to remove something from the ground with a tool ইয়াৰ সলনি কি পাম dig এতিয়া আহা এই বাক্যটোত আমি এই আণ্ডাৰলাইন কৰা ৱৰ্ডছকেইটাৰ সলনি আমি কি বহাই ল'ম dig বহাই আমি উত্তৰটো লিখোঁ এতিয়া আনচাৰটো তোমালোকে এইদৰে লিখিবা আনচাৰ দ্য thief was trying to dig the ground তাৰমানে চোৰটোৱে মাটি খান্দিবলৈ চেষ্টা কৰিছিল নম্বৰ 4টো আছিল he saw a set of stairs including posts and rails inside the haunted house এতিয়া এই ৱৰ্ডছকেইটাৰ তলত আণ্ডাৰলাইন আছে আস্তনা আছে ইয়াৰ বদলি আমি কি বহাম আমি ইয়াত চাই লওঁ ইয়াৰ সলনি আমি কি বহাব পাৰোঁ staircase হয় নাই যে a set of stairs inside a building including the posts and rails কি বহাব লাগিব staircase আহা এতিয়া আমি এইটোৰ সলনি আণ্ডাৰলাইন কৰা ৱৰ্ডছকেইটাৰ সলনি আমি staircase বহাই আকৌ বাক্যটো লিখোঁ এনচাৰটো এইদৰে লিখিবা এনচাৰ he saw a staircase inside the haunted house তাৰমানে সি ভূত থকা ঘৰটোৰ ভিতৰত খটখটি দেখিছিল এতিয়া আহা একেবাৰে শেষৰ বাক্যটোলৈ আহোঁ 5 কি আছিলে জয় one of the two men was a person who steals things তাৰমানে a person who steals things মানে তোমালোকে সকলোৱে জানা চোৰ নহয় জানো চোৰ মানে thief আহচোন চাই লওঁ ইয়াত কি হ'ব thief a person who steals something from another person or place আমি ইয়াত কি ইউজ কৰিম thief তাৰমানে বাক্যটো কিদৰে লিখিলোঁ জয় one of the two men was কি লিখিবা ইয়াত thief আহাচোন এতিয়া বাক্যটো লিখোঁ এতিয়া তোমালোকে উত্তৰটো এইদৰে লিখিবা জয় one of the two men was a thief তাৰমানে জয় দুজন মানুহৰ ভিতৰত এজন চোৰ আছিল Thanks for watching. Stay connected. My dear students, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা এক্টিভিটিসমূহ বুজাবলৈ চেষ্টা